মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ বৌবজাৰত আৰু ইয়াত দুটা সমষ্টিৰ মানুহ ইয়াত উপস্থিত আছে। এই মাৰ্কেটত অহা যোৱা কৰে বিশিং গৰুৱা সমষ্টি আৰু জলেশ্বৰ সমষ্টি। মই আজি ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম যে এইবেলি জলেশ্বৰ সমষ্টি আৰু বিশিং গৰুৱা সমষ্টিত ৰাইজে কেনেকুৱা প্ৰাৰ্থী বিচাৰে। মোৰ লগত এজন আমাৰ ডাঙৰ ভাই আছে টটোৱালা, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ আৰু মোৰ লগত আৰু এজন আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। স্যার, আপনার সমষ্টি কোনটো, জলেশ্বৰ নে বিশিং গৰুৱা? জলেশ্বৰ সমষ্টি। এইবেলি 2026-ত আপুনি কেনে ধৰণৰ প্ৰাৰ্থী নিৰ্বাচিত হৈ অহাটো আপুনি বিচাৰে? মই বিচাৰো ধৰক আমাৰ ইয়াতৰ ৰাইজ দুখীয়া, ৰাস্তা ঘাট বেয়া, যোনটো বিধায়ক যোনটো MLA ভাল কৰি কাম কৰিব পাৰিব, ৰাইজক সান্তনা দিব পাৰিব, সেইটো MLA-কেও ভাল পাওঁ আৰু এইটো দলকেও ভাল পাওঁ আৰু এইটো দল আহিলেই সিহঁতে জিতি যাব, ভোট পাব। মানে নামটো ক'ব পাৰিব নেকি যে কোনটো দল? নাই, নাম কেনেকুৱা কম, ধৰক কাম কৰিলেতো সকলোৱে মিলে ভাল কৰি কাম কৰিব পাৰে, যদি নকৰে তেনেহ'লে নাম ক'লেতো লাভ নাই। যোনটো MLA ভাল কৰি কাম কৰিব সেইটো MLA আমাৰ পক্ষে ভাল আৰু ৰাইজৰো ভাল। হয়, আৰু মোৰ লগত আৰু এজন দোকানী আছে, মই দাদাৰ পৰা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ সমষ্টি কোনটো, জলেশ্বৰ নে বিশিং গৰুৱা? জলেশ্বৰ। এইবেলি আপুনি কেনেকুৱা প্ৰাৰ্থী বিচাৰে যে জলেশ্বৰ সমষ্টিৰ MLA হোৱাটো? আপোনাৰ হিচাপত কেনেকুৱা প্ৰাৰ্থী হলে ভাল হ'ব জলেশ্বৰ সমষ্টিৰ কাৰণে? ভালো হবে, ভালো হবো, ভাল মানুষ না আমার। হয়, মই আৰু মানে কেমেৰা পাৰ্চনক কৈছো যে মোৰ আৰু এজনক মই কিছু কথা সুধিম। দাদা, আপোনাৰ সমষ্টি কোনটো, জলেশ্বৰ নে বিশিং গৰুৱা? জলেশ্বৰ সমষ্টি। এইবেলি 2026-ত আপুনি কোনটো দলৰ পৰা MLA হোৱাটো বিচাৰে? কংগ্ৰেছ, UDF, ৰাইজৰ দল আৰু BJP, AJP? এখন তো বিচাৰো, এখন সময় আহিলেছে বিচাৰিব লাগব। হয়, কোনটো দলৰ হোৱাটো বুলি বিচাৰে? কংগ্ৰেছে বিচাৰিব। কংগ্ৰেছ বিচাৰে। আপুনি? আমি কংগ্ৰেছ। হয়, আৰু মানে দুই এজন আছে, মই তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিম। স্যার, আপনি জলেশ্বৰ সমষ্টিৰ নে বিশিং গৰুৱা সমষ্টি? ওয়েস্ট বেঙ্গলের লোক। ওয়েস্ট বেংগলৰ হয় নেকি? দাদা, আপুনি কোনটো সমষ্টি, জলেশ্বৰ নে বিশিং গৰুৱা? জলেশ্বৰ। 2026-ত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আৰু কোনটো দলৰ পৰা প্ৰাৰ্থী হোৱাটো বিচাৰে? যেনে কংগ্ৰেছ, UDF, AIUDF, ৰাইজৰ দল আছে, AJP, BJP আছে, আপুনি কোনটো দলৰ পৰা MLA হোৱাটো বিচাৰে? আমি AIUDF বিচাৰে। জলেশ্বৰ আৰু বিশিং গৰুৱা দুটা সমষ্টিৰ মিডিল পইণ্টৰ বজাৰ। মই আৰু এজন চাচা আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। চাচা, আপোনাৰ সমষ্টি কোনটো, জলেশ্বৰ নে বিশিং গৰুৱা? আর সমষ্টি জলপাড়া। হ্যাঁ, জলপাড়া সমষ্টি। না, সমষ্টি, জিলা নহয়, সমষ্টি। জলেশ্বৰ নে বিশিং গৰুৱা? জলেশ্বৰ সমষ্টি। এইবেলি অহা 2026-ৰ যি নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন হ'ব, আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে আৰু কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে? যেনে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, AJP, BJP, আপুনি কোনটো দলৰ পৰা বিধায়ক হোৱাটো বুলি বিচাৰে? ভাল, কর্মী কিনা ভাল না, নেতা পাল্টি করা লাগবো। মানে কংগ্ৰেছ দলৰ নেতা পাল্টি কৰিব ভাল না, কর্মী কিনা ভাল না। হয়, মই আৰু এজন দাদা আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ সমষ্টি কোনটো, জলেশ্বৰ সমষ্টি নে বিশিং গৰুৱা? জলেশ্বৰ সমষ্টি। জলেশ্বৰ সমষ্টি। এইবেলি অহা নিৰ্বাচনত আপুনি কোনটো দলৰ পৰা বিধায়ক হোৱাটো বিচাৰে? কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, AJP, BJP? চাওক, আমিতো কংগ্ৰেছ দলটো খুবেই ভাল পাওঁ, কিন্তু কংগ্ৰেছ দলৰ যিবিলাক কৰ্মী আছে, সহকৰ্মীবিলাক আমি ভাল নাপাওঁ। আমাৰ আগন্তুক দিনত আমাৰ কংগ্ৰেছৰ কৰ্মীবিলাক চেঞ্জ কৰিব লাগে আৰু বহুত ভাল মানুহ আছে, ভাল মানুহ টিকটবিলাক দিব লাগে, কিন্তু আমাৰ কংগ্ৰেছৰ দাবীদাৰ যিটো আছে, বৰ্তমান দাবীদাৰ যেটা ৰানিং MLA, সেইটো আমাক চেঞ্জ কৰিব লাগে। মানে যিটো মানে ৰানিং MLA আছে তাক চেঞ্জ কৰিব লাগে আপোনাৰ? কংগ্ৰেছ দলটো আমি ভাল পাওঁ, কিন্তু দলৰ মানুহবিলাক ভাল নহয়। মই দাদা, আপোনাৰ সমষ্টি কোনটো, জলেশ্বৰ না বিশিং গৰুৱা? জলেশ্বৰ সমষ্টি। অহা বিধানসভা নিৰ্বাচনত
আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে জলস্বৰ সমষ্টিৰ উন্নয়নৰ বাবে আৰু কোনটো দলৰ পৰা বিচাৰে যেনে কংগ্ৰেছ AIUDF ৰাইজৰ দল AJP BJP AIUDF হোৱাটো বুলি বিচাৰে হয় হয় আপোনালোকে চাই আছে মই বৰ্তমান জলস্বৰ সমষ্টিৰ যি বৌবাজাৰ বুলি কয় জলস্বৰ সমষ্টি আৰু বিশিং জৰুৱা সমষ্টি দুটা সমষ্টিৰ যিটো মিডিল পইণ্টত আছে মোৰ লগত এজন দাদা আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ সমষ্টি কোনটো জলস্বৰ নে বিশিং জৰুৱা আমাৰ জলেশ্বৰ জলস্বৰ সমষ্টি অহা 2026 যি বিধানসভা নিৰ্বাচন হ'ব আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে আৰু কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে যেনে কংগ্ৰেছ AIUDF ৰাইজৰ দল AJP BJP ধৰক আমাৰ যিটো ভাল হয় আমি সেইটোকে দিব লাগিব তথাপিতো তথাপি আমি সেইটোতো ক'ব নোৱাৰো যে কোনটোক দিম মানে কোনটো হলে মানে জলস্বৰ সমষ্টিৰ উন্নয়ন হ'ব আমাৰ যিটো জলেশ্বৰ উন্নয়ন হ'ব সেইটোৱে দিব লাগিব মানে কোন আহিলে কোনটো দলৰ আহিলে উন্নয়ন হ'ব আমাৰতো কংগ্ৰেছ আহিলে ভাল হয় কংগ্ৰেছ আহিলে ভাল হয় হয় দাদা আপুনি কোনটো সমষ্টি জলস্বৰ নে বিশিং জৰুৱা আমি জলস্বৰ জলস্বৰ সমষ্টি মানে প্ৰাৰ্থী হিচাপে অহা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে আপুনি কাক বিচাৰে কোনটো দলৰ পৰা প্ৰাৰ্থী বিচাৰে আমি দল কংগ্ৰেছ বিচাৰো হয় এজন দাদা আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ সমষ্টি কোনটো জলস্বৰ নে বিশিং জৰুৱা না আমি না জলস্বৰ নে বিশিং জৰুৱা সমষ্টি আমরা জলস্বৰ হয় আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে জলস্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণে উন্নয়নের কারণে আর কাজ বিচারব কি ঠিক আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম চাচা আপোনাৰ সমষ্টি কোনটো জলস্বৰ নে বিশিং জৰুৱা জলেশ্বৰ সমষ্টি মই এতিয়া মই আইয়ে টিকেট দিব লাগিব নাচি ঠিক আছে সেইটো ভাল ল'ৰা সেইটো বিৰাট সমষ্টিৰ কাম কৰি আছে সমষ্টিৰ বিৰাট কাম কৰি আছে আৰু দুখীয়া মানুহকে খুব ভাল পায় দুখীয়া মানুহকে পুৰা ভাল পায় সেইটো মানুহ লাগে সেইটো মাত্ৰাৰে ভাল হয় সেইটো কাম নাই সেইটো একো কাম নাই সেইটো একদম বেয়া মানুহে দেখুৱাব নোৱাৰো সেইটো কোনো কাম নাই টিকেট সেইটো নাপায় ভাল নাপায় আৰু এজন মুৰব্বী আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম চাচা আপোনাৰ সমষ্টি কোনটো জলেশ্বৰ সমষ্টি নে বিশিং জৰুৱা সমষ্টি হয় জলেশ্বৰ সমষ্টিৰ হয় অহা নিৰ্বাচনত আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে জলেশ্বৰ সমষ্টিৰ উন্নয়নৰ বাবে সিহঁতে যে ভাল হ'ব সেইটো ব্যৱস্থা তাক আমাৰ সমষ্টি মানে কোনটো দলৰ পৰা মানে একচুৱেলি কংগ্ৰেছ UDF AIUDF কমে দাম কিছু গৈছিলে যে মানুহ ভাল আহিব তাক মানে ভোট দিম হয় আৰু মই আৰু কিছু ৰাইজৰ মন্তব্য ল'বলৈ বিচাৰিম যিহেতু মই দুটা সমষ্টিৰ যি মিডিল পইণ্ট আছে মই মিডিল পইণ্টত আছো জলেশ্বৰ আৰু বিশিং জৰুৱা সমষ্টিৰ মিডিল পইণ্টত আছো মোৰ লগত এজন দাদা আছে দোকানী দাদা আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ সমষ্টি কোনটো জলেশ্বৰ নে বিশিং জৰুৱা গোৱালপাৰা ডিষ্ট্ৰিক্ট সমষ্টি কোনটো জলেশ্বৰ সমষ্টি নে বিশিং জৰুৱা জলেশ্বৰ সমষ্টি অহা নিৰ্বাচনত আপুনি কেনে ধৰণৰ প্ৰাৰ্থী বিচাৰে জলেশ্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণে ভাল প্ৰাৰ্থী উন্নয়ন কৰিবলৈ কোনটো দলৰ হিচাপত কংগ্ৰেছ AIUDF AJP BJP ৰাইজৰ দল কংগ্ৰেছ লাগে কংগ্ৰেছ লাগে হয় হয় আপোনালোকে নিশ্চয় দেখিলে এই ঠাইখিনি জলেশ্বৰ আৰু বিশিং জৰুৱাৰ যি মিডিল পইণ্ট যি বৌবাজাৰ বুলি কয় ইয়াত ৰাইজৰ কিছু মন্তব্য লোৱা হ'ল আপোনালোকে চালে কেনে ধৰণৰ প্ৰাৰ্থী জলেশ্বৰ সমষ্টিত ৰাইজে বিচাৰে মই জলেশ্বৰৰ পৰা ৰফিকুল ইছলাম প্ৰতিদিন টক্স